চাওক 6 জনগোষ্ঠীক জনজাতিকৰণৰ নামত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ উভয় চৰকাৰে আমাক বাৰম্বাৰ প্ৰতাৰণা কৰি আহিছে যে তেওঁলোকে ক্ষমতালৈ আহিলে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈ তেওঁলোকে ভোট লয় 6 জনগোষ্ঠীৰ ৰাইজে ভোট দিয়াৰ পাছত তেওঁলোকে ক্ষমতালৈ অহাৰ পাছত আমাক জনজাতিকৰণ নিদি প্ৰতাৰণা কৰে গতিকে সেইকাৰণে আজি সমগ্ৰ অসম জুৰি 6 জনগোষ্ঠীয় যৌথ মঞ্চৰ গোটেইকেইটা সংগঠনে একেলগে মিলি আজি আমি ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি প্ৰতিকৃতি আমি দাহ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ যোগেদি আমি হকিয়াই দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে যদি 6 জনগোষ্ঠীক জনজাতিকৰণ নকৰে তেতিয়াহ'লে কিন্তু ইয়াৰ সুফল বিজেপি দল আৰু চৰকাৰে ভুগিব লাগিব আৰু ইতিমধ্যে আজি এই কাৰ্যসূচীৰ পাছত আমি সমগ্ৰ অসম জুৰি আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ প্ৰত্যেকটো জিলা আৰু মহকুমাত আমি 6 জনগোষ্ঠীয় যৌথ মঞ্চৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিম ইয়াৰ পাছতেই আমি সমগ্ৰ অসমত অনিৰ্দিষ্টকালীন আমি অৰ্থনৈতিক অৱৰোধৰ দৰে কাৰ্যসূচী আমি সৰ্বাত্মক অৰ্থনৈতিক অৱৰোধৰ দৰে কাৰ্যসূচী আমি গ্ৰহণ কৰিম আৰু 6 জনগোষ্ঠীক যদি 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই যদি জনজাতিকৰণ নকৰে তেতিয়াহ'লে অনাগত 2026 অসম বিধানসভা নিৰ্বাচনত বিজেপি দলক ক্ষমতাৰ পৰা উৎখাত কৰিবৰ কাৰণে 6 জনগোষ্ঠীয় যৌথ মঞ্চই সম্ভৱপৰ সকলো প্ৰচেষ্টা হাতত ল'ব আৰু 6 জনগোষ্ঠীয় ৰাইজে যাতে তেওঁলোকক ভোট নিদিয়ে তাৰ বাবে সমগ্ৰ অসম জুৰি আমি ব্যাপক প্ৰচাৰ অভিযান আমি আৰম্ভ কৰিম। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।